Hello guys, good morning. আৰু সবকে সুপ্ৰভাত জনাইছো। সো মই এটা মিনি ব্লগ দিছিলো যেটো ভিডিওত কৈছিলো মই যে নেক্সট ভিডিও এটা বনাম কিন্তু বনাম বুলি টাইমে পোৱা নাই স্কুল যাব লাগে যেহেতু স্কুলৰ পৰা আহি আকৌ মানে ঘৰত 4টা বজাত পাওঁহি তাৰ পিছত আকৌ পঢ়িব লাগে কিবা কৰিব লাগে সেইটো টাইমে পোৱা নাই। সো কালি আমাৰ এফালে বহুত ডাঙৰ ধুমুহা বতাহ দিছিলে। আপোনালোকৰ সাইডে দিছিলে নাই জনাবচোন। তাকে মই ৰাতিপুৱা চাবলৈ বুলি আহিলো ক'ত কি হৈছে নাই হোৱা। আমাৰো গোহালিটো টিনপাতখিনি এৰুৱালে আৰু দুজোপামান কলগছ ভাগিলে আৰু থলপদুম এজোপাও ভাগিলে। আমাৰো গছ দুজোপামান ভাগিলে। সো আপোনালোককো দেখাওঁ বুলি ভাবিলো ক'ত কি হৈছে কি নাই হোৱা। তো চাওক গাইস, এইটো ৰাতিপুৱাৰ পৰিৱেশটো এনেও দেখিবলৈ ধুনীয়াই লাগে। তাতে অলপ ডাৱৰীয়াও কৰি আছে। মানে ৰাতিপুৱা টাইমটো গৰমো নালাগে ঠাণ্ডাও নালাগে বা ৰাতিপুৱা টাইমটো বহুত ধুনীয়া লাগে। তো মই এই চাইডে আহি আছোঁ এনেই আমাৰ ঘৰৰ পৰা অলপ আগৰ চাইডে আহি আছোঁ চাবলৈ ক'ত কি হৈছে কি নাই হোৱা। এইবিলাক মানুহৰ ঘৰ একো নাই হোৱা বাৰু। এইবিলাক এইফালে আছে আমাৰ গাঁওখনত মানে ইমান মানুহ নাই। তো ব'লক আপোনালোকক দেখাম ক'ত কি হৈছে। তো মই মুখো ধোৱা নাই, ৰাতিপুৱা শুই উঠি ওলাই আহিছোঁ, মুখ হাত একো ধোৱা নাই। এইফালে মানুহবিলাকৰ একো নহয় কিন্তু গছ ক'ৰবাত ভাগিছে নেকি তাকে চাওঁ বুলি আহিলোঁ। আৰু এই অলপ আগত গছ এডাল ভাগি থকা দেখিছোঁ, সেইটো আপোনালোকক দেখাম বলক। গাইস, এডাল গছ ভাগি আছে। তো এডাল গছ চাওক ভাগি পিনি পৰিলে। এইজোপা ভাগি পৰিছে, এই ওপৰৰ পৰা ভাগি পৰিলে যেন পাইছোঁ এইডাল গছডাল। এইফালে আৰু গছ ভাগি আছে। আৰু ৰাতিপুৱাৰ পৰিৱেশটো মানে ইমান ভাল লাগে, আপোনালোকে চৰাই চিৰিকটি মাত। এইফালে ৱাৰডাল ছিগি পৰিলে যেন পাইছোঁ, এইফালে ৱাৰডাল ৰাতিপুৱা। আৰু এইফালে বৰষুণ দিলে পানী হয়। এইবাৰ আপোনালোকৰ চাইডে পানী আছেনে নাই ক'বচোন। আমাৰ চাইডে কিন্তু একদমেই পানী নাই। সেইফালে অলপ পানী আছে, কিন্তু আগতে এই ৰাস্তা দেখিছে নহয়, এই ৰাস্তা একদম চাইডত পানী থাকে, কিন্তু এবাৰ মানে পানী ইমান নাই। তো ব'লক আৰু আগত গৈ দেখাম আপোনালোকক ক'ত কি হৈছে কি নাই হোৱা। আৰু আপোনালোকৰ চাইডে আহিছিলে নে নাই বতাহ ক'ব, জনাব কমেণ্টত। আৰু এডাল গছ ভাগি আছে। গছ মানে গছ ইমান ডাঙৰ গছ নহয়, কিন্তু গছৰ ডাল ভাগি আছে। এইডাল এইডোখৰত অলপ আগত এজোপা দেখিবলৈ পাইছোঁ। এইজোপা চাওকচোন গাইছ, ৰাস্তাত ভাগি পৰি আছে। কেমেৰাটো মানে ইমান ভাল কোৱালিটিৰ নহয়, সেইটো কাৰণে স্পষ্টকৈ নাথাক। বলক এইডোখৰত গছডাল ভাগি পিনি গোটেই ৰাস্তাটো ব্লক হৈ আছে। আজি গাড়ী চাড়ী আহিব নোৱাৰিবই যেন পালোঁ। সেইফালে চাওক গছডাল ভাগি পুৰা ৰাস্তা ব্লক। এইডাল গছডাল চাওক ভাঙি পিনি ৰাস্তাটো ব্লক হৈ আছে। এতিয়া আমি এনেকৈ চাইডেদি যাব লাগিব। আৰু এডাল ইয়াতকৈ ডাঙৰ এডাল গছ ভাগি আছে, সেইডাল দেখাম ৰ'ব। এইডাল ভাগি আছে। এইফালে বহুত হেৰি হ'ল সঁচাকৈ দেই। বতাহ ধুমুহা আহিলে কিন্তু মানুহ সাৱধান হ'ব লাগে। এইফালে এজোপা ইমান ডাঙৰ গছ ভাগিলে, কিন্তু বহুত ডাঙৰ গছ ভাগিলে। এই গছজোপা তলেদি সৰকি যাবলৈ পাৰা কণ্ডিশ্যন নাই। এজোপা গছ বহুত ডাঙৰ গছ এজোপা ভাগিলে। তো এজোপা গছ চাওক এইফালে আৰু যাবলৈ নোৱাৰি। আৰু এইফালে এজোপা গছডাল ভাগি ৰাস্তাতে পৰি আছে, আৰু এইজোপা গছো ভাগি ৰাস্তাত পৰি আছে। তো এয়াই আৰু আগত গৈ দেখাব পাৰিলোহেঁতেন, কিন্তু এইফালে যাবলৈ নোৱাৰি। মানে গোটেই গছডাল পৰি আছে, সেইটো কাৰণে আগত গৈ দেখাব নোৱাৰিলোঁ। আৰু আপোনালোকৰ চাইডে বতাহ বৰষুণ দিছিলে নে নাই সেইটো ক'ব। আমাৰ চাইডেতো কালি পূৰা ধামাকা বতাহ বৰষুণ দিছে। কালি কমেও 1 ঘণ্টামান বজাত বতাহ বৰষুণ দিছে। বৰষুণ ইমান দিয়া নাই, বতাহ দিছে। বতাহ দিওঁতে
8:30 হৈছে নেকি, সিমান টাইমত বতাহ বলিছে, ফাৰ্ষ্ট ষ্টাৰ্ট হৈছে, সিমান টাইমত মই খা পাইছোঁ। তাৰপিছত মানে বাহিৰত ওলাই আহিছোঁ, ওলাই আহি পিনি দেখিছোঁ আমাৰ এজোপা অমিতা অমিতাজোপা ভাগি পিনি টিঙৰ ওপৰত পৰি গ'ল। তাৰপিছত 4জোপামান কল ভাগিলে, আৰু থল বটনজোপা ভাগিলে, আৰু আমাৰ গছৰ ডাল ভাগিছে, আৰু গোহালি টিং পাত এৰালে। তো এইবিলাকেই আৰু গাঁৱৰ পৰিৱেশত হৈয়ে থাকে। টাউনতো নোহোৱা নহয়, টাউনত কিন্তু মানে ইমান গছ গছনি নাথাকে যে, সেইটো কাৰণে টাউনত মানে নহয়। আৰু ৰাতিপুৱা পৰিৱেশটো চাওকচোন, ৰাতিপুৱা পৰিৱেশটো কিমান ধুনীয়া লাগে। ৰাতিপুৱা সোনকালে শুই উঠি পিনি মানে ৰাতিপুৱা সোনকালে শুই উঠিবলৈ মন নগ'লে মানে এদিন এনেই উঠি ট্ৰাই কৰি চাব, সোনকালে শুই উঠিবলৈ, আৰু গম পাব যে কি মজা লাগে ৰাতিপুৱা পৰিৱেশটো। অলপ বেলি ওলাই আহিছে, এয়া একদম মানে ৰাতিপুৱা পৰিৱেশটোৱে দেখি বহুত মজা লাগে, ধুনীয়া লাগে। এইফালে মানুহৰ ঘৰ আছে, এইফালে একো নাই হোৱা বাৰু, মানুহৰ ঘৰ ইমান একো নাই হোৱা, কিন্তু গোহালি মানুহৰ গৰু গোহালিবিলাক মেইন, গৰু গোহালিবিলাক মানুহৰ বেছিকৈ ভাগিছে, টিংপাতেৰ আছে। তো এয়াই আৰু দেখাম আপোনালোকক ক'ত কি হৈছে, বলক। আৰু এটা কথা কওঁ, যিহেতু এইটো ব্লগ মই নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, সেইটো কাৰণে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ, আৰু পাৰিলে মানে আপোনালোকৰ ইনষ্টাগ্ৰাম বা হোৱাটছএপত এটা ষ্টেটাছ লগাই দিব। তো বলক দেখাম, সেইজন আমাৰ জেঠু ওলাই আহিছে, বলক। পৰিৱেশটো চাওক, কি ধুনীয়া লাগিছে ৰাতিপুৱাৰ পৰিৱেশটো। আৰু এবাৰ আপোনালোকৰ চাইডে পানী কেনেকুৱা জনাব কমেণ্টত। এইবিলাক চাওক, আমাৰ ঘৰৰ পাছ চাইডৰ এইবিলাক টিংপাত ভাগিলে, তো আমাৰো এইবিলাক গোহালিৰ টিংপাত ভাগিলে, এইবিলাক গছ ভাগিছে, আৰু এইটো গোহালিটো, এইটো টিংপাত এৰিলে, এয়া টিংপাত এৰিলে। আৰু কল কেইজোপামান দেখাম, সেইকেইজোপা কল দেখিছোঁ, কল ভাগিলে, থল বটনজোপা ভাগিলে। তো এইফালে দুজোপামান ভাগি আছে কল, বেছি নাই ভাগা এইফালে। আৰু এইখন আমাৰ জলকীয়া বাৰীখন চাওক, এই জলকীয়াও ভাগিলে, এজোপা জলকীয়া ভাগিলে। তো আমাৰ গাঁৱত কি হ'ল সেইবিলাক আপোনালোকক দেখুৱালোৱেই। আপোনালোকৰ তাতো কি হ'ল কি নাই হোৱা সেইবিলাক আপোনালোকে কমেণ্টত জনাব। তো আজিৰ ভিডিঅ'টো ইমানেই, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ গাইজ, বাই।